ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতা তথা সাংসদ ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাত বাধা প্ৰশাসনৰ। অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক শাৰীৰিকভাৱে আক্ৰমণ, নাজিৰাত কংগ্ৰেছৰ বৃহৎ প্ৰতিবাদ। বিজেপিৰ নেতৃত্বাধীন চৰকাৰৰ অপশাসন, ভ্ৰষ্টাচাৰ আৰু অবাধ দুৰ্নীতিৰ অভিযোগ নস্যাৎ কৰিবৰ বাবে ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতা তথা সংবাদ ৰাহুল গান্ধীৰ নেতৃত্বত আৰম্ভ কৰা ভাৰত জোড়ো ন্যায় যাত্ৰাৰ কাৰ্যসূচী বিফল কৰাৰ উদ্দেশ্যে অসম চৰকাৰে বিভিন্ন কাৰ্যপন্থা অৱলম্বন কৰাৰ উপৰিও অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক শাৰীৰিকভাৱে আক্ৰমণ কৰি যি কলংকৰ ইতিহাস সূচনা কৰিলে, তাৰ প্ৰতিবাদত আজি প্ৰান্তে প্ৰান্তে জনগণ ৰাজপথত নামি পৰিছে। ইয়াৰে অংশস্বৰূপে আজি নাজিৰাতো ব্লক কংগ্ৰেছৰ উদ্যোগত এক বৃহৎ গণপ্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। ৰাহুল গান্ধী ডাঙৰীয়াই যিদিনাৰ পৰাই ভাৰত জোড়ো ন্যায় যাত্ৰা আৰম্ভ কৰিলে হালুৱাটিং অসম নাগালেণ্ড সীমান্তৰ পৰা, সেইদিনাৰ পৰাই চৰকাৰী ছত্ৰছায়াত যাতে এই ন্যায় যাত্ৰা বিফল কৰিব পৰা যায়, সেই ন্যায় যাত্ৰাক যাতে স্তব্ধ কৰিব পৰা যায়, তাৰ প্ৰতি ষড়যন্ত্ৰ আৰম্ভ হৈ গ'ল। এই ষড়যন্ত্ৰ কেৱল মাত্ৰ নাজিৰাতে নহয়, আপোনালোকে দেখা পাইছে যে মৰিয়নি, যোৰহাট, মাজুলী, লখিমপুৰ সকলো জেগাতে এই ষড়যন্ত্ৰ আৰম্ভ হৈছে। নিশা লখিমপুৰত আমাৰ বেনাৰ পোষ্টাৰ ফালি পেলাইছে ইত্যাদি কৰি বিভিন্ন ধৰণৰ অঘটন এইসকলে আমি বিশ্বাস কৰোঁ যে চৰকাৰী ছত্ৰছায়াতে এই ঘটনাবিলাক সংঘটিত হৈছে। তাৰোপৰি চতিয়া সমষ্টিৰ জামুগুৰি হাটত আমাৰ নেতা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ডাঙৰীয়াৰ ওপৰত শাৰীৰিকভাৱে এইটো অসমৰ বুৰঞ্জীত, অসমৰ ৰাজনৈতিক ইতিহাসত এইটো প্ৰথম ঘটনা, যি ধৰণে এজন প্ৰদেশ কংগ্ৰেছৰ নেতাক শাৰীৰিকভাৱে আক্ৰমণ কৰি তেখেতৰ নাক ভাঙি দিছে। সেইকাৰণে আমি আজি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ যে আমাৰ কংগ্ৰেছ দলে এই এনেকুৱা শাৰীৰিক ধৰণে যিধৰণে অপদস্থ কৰিলে বা যিধৰণে আক্ৰমণ কৰি নাক ভাঙি দিলে, তাক আমি সহ্য নকৰোঁ। কিন্তু আমি গান্ধীজীৰ আদৰ্শৰে অনুপ্ৰাণিত হোৱা দল কাৰণে আমি হিংসাক বিশ্বাস নকৰোঁ, কিন্তু আমি গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰি যাম। আপোনালোকে কালি চাওক, কালিও ঠিক একে ঘটনা। আমাৰ নগাঁৱত আমাৰ ৰাহুল গান্ধী ডাঙৰীয়াৰ নেতৃত্বত সৰ্বভাৰতীয় নেতাসকলৰ লগতে অসম প্ৰদেশৰ নেতাসকল উপস্থিত আছিল, কিন্তু বটদ্ৰৱা থানাত প্ৰৱেশ কৰিবলৈ দিয়া নহ'ল, যাৰ পৰিপ্ৰেক্ষিতত আমাৰ দলৰ নেতাসকলে কাৰ্যসূচী বাতিল কৰিবলৈ বাধ্য হ'ল। ঠিক আজি পুনৰাবৃত্তি একে ঘটনাৰ। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কালিয়ে ঘোষণা কৰিছিল যে, বা আগতো ঘোষণা কৰিছে যে আমাৰ GS ৰোডত বা গুৱাহাটী চিটিত প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব। এতিয়া চৰকাৰী ছত্ৰছায়া বুলি আমি এইটো কাৰণেই কৈছোঁ যে আজি পুলিচে বেৰিকেড লগাইছে, আজিও প্ৰৱেশত বাধা দিছে। কিন্তু গণতান্ত্ৰিক প্ৰতিবাদত এনেকে যদি বাধা দিয়ে, এই বাধা কিন্তু গণতন্ত্ৰৰ কাৰণে শুভলক্ষণ নহয়। আৰু গণতন্ত্ৰক ৰাহুল গান্ধী ডাঙৰীয়াই যি ন্যায় যাত্ৰা কৰিছে, আচল যাত্ৰাটো সেইটোৱে, যাতে গণতান্ত্ৰিকভাৱে যিবিলাক আমাক মৌলিক অধিকাৰ ফাণ্ডামেণ্টেল ৰাইটছ সংবিধানে দিছে, সেইবিলাক খৰ্ব হোৱাৰ কাৰণে তেখেতে এই ন্যায় যাত্ৰা আৰম্ভ কৰিছে, যাতে দুখীয়া নিষ্পেষিতসকলে এই যিটো চৰকাৰী ষড়যন্ত্ৰ, চৰকাৰে যি ধৰণে তেখেতলোকক শোষণ কৰিছে, সেই শোষণৰ প্ৰতিবাদত তেখেতে এই ন্যায় যাত্ৰা আৰম্ভ কৰিছে, যাতে ভাৰতীয় জুডিচিয়াৰীৰ ওপৰত আক্ৰমণ আমি দেখিছোঁ, সাংবাদিকতাৰ ওপৰত আক্ৰমণ দেখিছোঁ। গোটেই সাংবাদিকসকলক বা বেছিভাগ চেনেলক তেখেতলোকে নিজৰ কবলত ৰাখি গোটেই এটা প্ৰচাৰ তন্ত্ৰ তেখেতলোকে ৰেডি কৰিছে। এইবিলাকৰ বিপক্ষে আমি এই প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। বিশেষকৈ আমাৰ ভূপেন বৰা ডাঙৰীয়াক যিধৰণে শাৰীৰিকভাৱে আক্ৰমণ কৰিলে, জয়ৰাম ৰমেশ ডাঙৰীয়াৰ গাড়ী ঘেৰাও কৰিলে, ৰাহুল গান্ধী ডাঙৰীয়াৰ গাড়ী ঘেৰাও কৰিলে, এই সকলো ক্ষেত্ৰতে যিধৰণে ধৰক এটা যদি চৰকাৰী সহযোগিতা নাথাকে, এই কাণ্ডবিলাক কেতিয়াও নহয়। চৰকাৰৰ দায়িত্ব হ'ল যে এনেকুৱা গণতান্ত্ৰিক যিবিলাক আন্দোলন হয়, সেইবিলাকক সুৰক্ষা দিয়া, প্ৰপাৰ ছিকিউৰিটি মেইনটেইন কৰাটো দায়িত্ব হ'ল চৰকাৰখনৰ। কিন্তু আমি এই ক্ষেত্ৰত দেখা পোৱা নাই। সেইকাৰণে আমি অভিযোগ কৰিছোঁ যে চৰকাৰী ছত্ৰছায়াতে এই গোটেই ঘটনাবিলাক সংঘটিত হৈছে, যাতে ৰাহুল গান্ধীৰ ন্যায় যাত্ৰা যাতে স্তব্ধ হৈ পৰে। আমি কিন্তু কংগ্ৰেছ কৰ্মীসকল সাহসী কৰ্মী। আমি কৈছোঁ যে আমাৰ ভাৰতবৰ্ষখন স্বাধীনতাত আমাৰ কংগ্ৰেছ কৰ্মীসকলে আহুপুৰুষাৰ্থ কৰিছিলে, নিজৰ আত্মবলিদান দিছিলে। সেই কংগ্ৰেছ দলৰে আমি হ'লোঁ সেনানী। আমাক কিন্তু এই দমন নীতিৰে আমাক দমন কৰিব নোৱাৰিব। আমি সদায়ে আগবাঢ়ি যাম। আমাৰ এই ন্যায় যাত্ৰা যেনেকৈ ভাৰত জোড়ো যাত্ৰা আমি কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈকে সফল কৰি তুলিলোঁ 4000 কিলোমিটাৰ, ঠিক তেনেদৰে আমি হালুৱাটিঙৰ পৰা যি অসমৰ পৰা এই যাত্ৰা মণিপুৰৰ পৰা আৰম্ভ হৈ অসম প্ৰৱেশ কৰিছিল, এই যাত্ৰা কিন্তু আমি কংগ্ৰেছ দলৰ সেনানীসকলে সফল কৰিম।
নাজিৰা নাট্য মন্দিৰৰ সন্মুখত সহস্ৰাধিক কংগ্ৰেছ নেতা কৰ্মী উপস্থিত হৈ বিজেপিৰ গুণ্ডাগিৰি নচলিব, বিজেপিৰ গুণ্ডা বাহিনী হুঁচিয়াৰ, হিমন্ত বিশ্ব শৰ্মাই শীঘ্ৰে পদত্যাগ কৰক, বিজেপি নিপাত যাওক আদি বিভিন্ন ধৰণৰ শ্লোগান দি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদীসকলে উক্ত কাৰ্যত জড়িত দুষ্কৃতিকাৰীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তিৰ দাবী জনায়। নাজিৰাৰ পৰা জুলফিকাৰ আলী ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। অসমৰ আগশাৰীৰ এটা ৱেব পৰ্টেল চেনেল প্ৰাতঃ টাইমৰ সফলতাৰে 4টা বৰ্ষ অতিক্ৰম। 28 জানুৱাৰী 2024 ইংৰাজী তাৰিখ দেওবাৰে অসমৰ আগশাৰীৰ এটা ৱেব পৰ্টেল চেনেল প্ৰাতঃ টাইমে আয়োজন কৰিছে 4ৰ্থ বৰ্ষপূৰ্তি অনুষ্ঠান। দিনজোৰা বাৰ্ণাঢ্য কাৰ্যসূচীৰে আমিনগাঁও চাৰিআলিত অনুষ্ঠিত কৰা হ'ব বৰ্ষপূৰ্তি অনুষ্ঠান। বৰ্ষপূৰ্তি অনুষ্ঠানতে প্ৰদান কৰা হ'ব জীৱনজোৰা সাধনা বঁটা, লাচিত বৰফুকন ইছমাইল ছিদ্দিকী সমন্বয় বঁটা আৰু বৰলুইত বঁটা। আয়োজন কৰা হৈছে সদৌ অসম ভিত্তিক চিত্ৰাংকন প্ৰতিযোগিতাৰ লগতে ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ। বহুতো আকৰ্ষণীয় পুৰস্কাৰৰ লগতে ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাত আছে সৰ্বমুঠ 46,000 টকাৰ প্ৰাইজ মানি। অংশগ্ৰহণৰ বাবে আগতীয়াকৈ প্ৰ-পত্ৰ পূৰণৰ বাবে যোগাযোগ কৰক 9435114666 70024728113 600397189 9435041611। ধন্যবাদ।